হেল্ল' ফ্ৰেণ্ডছ, জব ইনফৰমেশ্যন চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম এইবাৰ বাজেটত অসমৰ কাৰণে কি কি সুবিধা লাভ কৰিব। এইটো ভিডিঅ'ত আমি জানিবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কি কি সুবিধা লাভ কৰিব এইবাৰ আমাৰ অসমে এই বাজেটত। ইয়াতে আপোনালোকে চাব পাৰে হিমন্ত বিশ্ব শৰ্মা বিষয় কেন্দ্ৰীয় বাজেট 2025 কি সিদ্ধান্ত লৈছে এইবাৰ অসমৰ কাৰণে। 7টা অসামান্য উন্নয়নৰ পথ প্ৰশস্ত কৰিছে। ফাৰ্ষ্ট হৈছে আমাৰ জাগিৰাট ছেমিকণ্ডাক্টৰ প্ৰকল্পত 5ত নামৰূপত 12 লাখ মেট্ৰিক টন ইউৰিয়া কাৰখানাৰ ঘোষণা ৰাজ্যৰ বাবে পৰৱৰ্তী বৃহৎ প্ৰকল্প হিচাপে বিবেচিত হ'ব। প্ৰায় 10,000 কোটি টকাৰ বিনিয়োগে অসমক ইয়াৰ প্ৰাকৃতিক গেছৰ সমলক আমাৰ খড় উৎপাদনত প্ৰয়োগ কৰিবলৈ আৰু এই মুখ্য কৃষিকেন্দ্ৰিক আমদানিৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা হ্ৰাস কৰাত সহায় কৰিব। কোৱাৰ প্ৰয়োজন নাই যে এই কাৰখানাটোৱে ইয়াৰ সৈতে যথেষ্ট সংখ্যক চাকৰি আৰু ৰাজ্যলৈ ৰপ্তানিৰ সম্ভাৱনাও কঢ়িয়াব। 2 নম্বৰটো কোৱা হৈছে যে বাজেটত ৰাজ্যসমূহত আন্তঃগাঁথনি উন্নয়নৰ বাবে 50 বছৰীয়া সুতমুক্ত ঋণৰ ৰূপত 1.5 লাখ কোটি টকা আবণ্টন কৰা হৈছে। এই সুবিধাৰ লগতে মুঠ 44,498 কোটি টকালৈ বৃদ্ধিৰে কৰা হস্তান্তৰে চলিত কল্যাণমূলক কামসমূহ ত্বৰান্বিত আৰু বৃদ্ধি কৰাত সহায় কৰিব বুলি উল্লেখ। আমাৰ 3 নম্বৰটো কোৱা হৈছে যে অসমৰ ক্ষুদ্ৰ উদ্যোগ আৰু উদ্যোগীসকলক দেশৰ অৰ্থনীতিৰ বিকাশৰ ইঞ্জিন হিচাপে প্ৰতিষ্ঠা কৰাত কেন্দ্ৰীয় বাজেট এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আৰু মহিলা উদ্যমিতা অভিযানৰ দৰে আঁচনিৰ জৰিয়তে উদ্যোগ বৃদ্ধিৰ দিশত অসমৰ মুখ্য গুৰুত্বৰ সৈতে এই নীতি নিৰ্দেশনা সামঞ্জস্যপূৰ্ণ। টাৰ্ণঅভাৰৰ শ্ৰেণীবিভাজন আৰু MSMEৰ বিনিয়োগৰ সংশোধনে মূলধন বৃদ্ধিৰ পদক্ষেপ আৰু অধিক চাকৰিৰ সুযোগৰ পথ মুকলি কৰি অসমৰ অৰ্থনীতিৰ মেৰুদণ্ডক এক সুদৃঢ়তা প্ৰদান কৰিব। আৰু 4 নম্বৰটো কোৱা হৈছে যে প্ৰথমবাৰৰ বাবে মহিলা, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি উদ্যোগীসকলক 2 কোটি টকালৈকে সমৰ্থন, বৰ্ধিত ক্ৰেডিট আৰু গেৰাণ্টি কভাৰেজ আৰু ক্ষুদ্ৰ উদ্যোগৰ বাবে সমৰ্পিত ক্ৰেডিট কাৰ্ড হৈছে আজি ঘোষণা কৰা কিছুমান ব্যতিক্ৰমী নীতি। গ্ৰামীণ ক্ৰেডিট স্ক'ৰ ফ্ৰেমৱৰ্কে 30 লাখৰো অধিক মহিলাৰ সমৃদ্ধ অসমৰ বিশাল আত্মসহায়ক গোটৰ নেটৱৰ্কৰ ঋণৰ প্ৰয়োজনীয়তা পূৰণ কৰাত সহায় কৰিব। আৰু 5 নম্বৰটো কোৱা হৈছে যে 12 লাখ টকালৈকে আয়কৰ ৰেহাই অসম আৰু সমগ্ৰ দেশৰ মধ্যবিত্ত অংশৰ বাবে এক উৎকৃষ্ট খবৰ। ই আমাৰ লোকসকলৰ হাতলৈ অধিক ধন অনাৰ লগতে সঞ্চয় বৃদ্ধি আৰু অৰ্থনীতিৰ বিকাশত সহায়কৰ ভূমিকা গ্ৰহণ কৰিব। 6 নম্বৰটো কোৱা হৈছে যে আমাৰ ইয়াতে কেন্দ্ৰীয় বাজেটত অহা 5 বছৰত 75,000 MBBS আসন যোগ দিয়াৰ পৰিকল্পনা কৰা হৈছে। 2030 চনৰ ভিতৰত 24খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ ক্ষেত্ৰত অসমৰ নিজৰ লক্ষ্যক নিশ্চিতভাৱে সহযোগিতা আৰু উৎসাহ প্ৰদান কৰিব। আৰু 7 নম্বৰটো কোৱা হৈছে যে 12,48 কোটি টকালৈ ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য পুঁজিৰ আবণ্টন আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজি 2,300 কোটি টকাৰ পৰা 3,102 কোটি টকালৈ বৰ্ধিত আবণ্টন বানপানীৰ দৰে দুৰ্যোগৰ মোকাবিলা কৰাৰ সময়ত অসমৰ প্ৰচেষ্টা বৃদ্ধি কৰাত যথেষ্ট সহায় কৰিব বুলি ইয়াতে উল্লেখ কৰা হৈছে।